নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আপোনালোক সকলোকে আজি মই ওদালগুৰি জিলাৰ ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিশেষ প্ৰাথমিক বিদ্যালয়লৈকে লৈ যাম। বিদ্যালয়খনৰ নাম হৈছে ভৈৰৱকুণ্ড LP স্কুল। 1997 চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনত আজি এটি বিশেষ কাৰ্যসূচী লোৱা হৈছে। আপোনালোকক কাৰ্যসূচীটো দেখুৱাৰ লগতে আমি বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। বিদ্যালয়খনৰ আটাইখিনি সামগ্ৰী তথা বিদ্যালয়খনৰ সকলোবিলাক ক্লাছৰুম বা বিদ্যালয়খনে কেনেকুৱা ধৰণে সকলোখিনি পিন ৰিচ কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই আটাইখিনি কথা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু আমি ইয়াৰ আলাম হিচাপে লৈ আমিও আমাৰ বিদ্যালয়ৰ চৌহদটো বা বিদ্যালয় বেৰবিলাক বা বিদ্যালয়ৰ আন সামগ্ৰীবিলাক এনেকুৱা ধৰণে কৰিব পাৰোঁ নেকি, তাৰ এক আৰ্হি ল'ব পাৰিম নেকি, সেই কথাটো ভাবি চাব পাৰিম। তেনেহ'লে আহকচোন ভৈৰৱকুণ্ড প্ৰাথমিক বিদ্যালয়খনৰ কেনেকুৱা ধৰণে সজাই পৰাই তুলিছে সেই কথাখিনি চাবৰ কাৰণে চেষ্টা কৰোঁ। চৰিত্ৰ মানুহৰ আচল সম্পত্তি। আমাৰ যিমানে সম্পত্তি নাথাকক, আমাৰ যি চৰিত্ৰ যে আচল সম্পত্তি আৰু যে আমি ভাল চৰিত্ৰৰ অধিকাৰী হ'ব লাগে, সেই কথাটো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰাই যদি অনুধাৱন কৰিব পাৰে, সেই কথাটো প্ৰথমতে যাতে তেওঁলোকে শিকিব পাৰে, সেই কথাটো তেওঁলোকক সন্মুখতে এই বাক্যটো লিখি দিছে। আৰু ছাত্ৰ ছাত্ৰীসকলে ওলাওঁতে সোমাওঁতে সেই বাক্যটো অনবৰতে দেখা পাব। তাৰপিছত এটা আন মহৎ লোকৰ বাণী লিখিছে, নোৱাৰো শব্দটো মূৰ্খৰ ভঁৰালত থাকে। অৰ্থাৎ আমি কেতিয়াও নোৱাৰো শব্দটো ক'ব নালাগে, এনেকুৱা ধৰণে। তাৰপিছত আপোনালোকে চাওক, বিদ্যালয়খনৰ আটাইখিনি 22 বৰ্ড, এই বিদ্যালয়খনৰ দুটা মাধ্যম আছে, বড়ো মাধ্যম আৰু এছামিজ মাধ্যম, দুটা মাধ্যম আছে। আটাইবিলাক 22 বৰ্ড বৰ সুন্দৰকৈ তেওঁলোকে ছপা সমৃদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াতে যিহেতু দুটা মাধ্যম আছে, গতিকে অসমীয়া ইংৰাজী আৰু এইফালে তেওঁলোকে বড়ো মাধ্যমত তেওঁলোকৰ যিবিলাক স্বৰবৰ্ণ ক ফলাই হওক অ ফলা হওক সেইবিলাক লিখিবৰ কাৰণে চেষ্টা কৰিছে। মেপৰ পৰা আদি কৰি আন সকলোবিলাক বৰ্ণ বা যিখিনি প্ৰয়োজনীয় কথা ইয়াত তেওঁলোকে লিখিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া মই লাহে লাহে আপোনালোকক ক্লাছৰুমৰ ভিতৰলৈকে লৈ যাবৰ কাৰণে চেষ্টা কৰিম। এইটো হৈছে এটা শ্ৰেণীকোঠাত তেওঁলোকে সৌৰজগতৰ এটি আৰ্হি আঁকিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এইফালে আন কিছু চিত্ৰ আঁকি তেওঁলোকে ৰুমটো ছপা সমৃদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াতে তেওঁলোকে 12 মাহৰ নাম বা কেনেকুৱা ধৰণে বৰষুণ হয় তাৰ চিত্ৰ আঁকিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এইটো হৈছে এটা ক্লাছৰুম, এইটো হৈছে আন এটা ক্লাছৰুম। ইয়াতে তেওঁলোকে আমাৰ ইংৰাজী 7 বাৰৰ নাম লিপিবদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে। ৰাষ্ট্ৰীয় ফুল বা কাঁহ পিতলৰ কিছু সামগ্ৰী, তাৰ উপৰিও আমি বিভিন্ন ধৰণৰ প্ৰশ্নবোধক শব্দ কিছুমান, আমাৰ ইংৰাজীত যিবিলাক কিছুমান প্ৰশ্নবোধক শব্দৰ প্ৰয়োজন হয়, সেইবিলাক তেওঁলোকে ইয়াতে লিখিবৰ কাৰণে চেষ্টা কৰিছে। এইটো হৈছে প্ৰথম বা দ্বিতীয় শ্ৰেণীৰ এটি ক্লাছৰুম। ইয়াত ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণ বা তাৰ লগত জড়িত কিছুমান সৰু সুৰা শব্দ তেওঁলোকে ইয়াতে লিখিবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইয়াত তেওঁলোকে আমাৰ FLNৰ যি চাৰ্ট, ব্যঞ্জন বৰ্ণ চাৰ্ট বা তাৰ লগত জড়িত আন আনুষাংগিক যিখিনি চাৰ্ট আছে, চাৰ্টবিলাক তেওঁলোকে ইয়াতে আঁৰি থ'বৰ কাৰণে চেষ্টা কৰিছে। গতিকে এনেকুৱা ধৰণে আমিও ইয়াত স্বৰবৰ্ণ ইয়াত আমাৰ ইংৰাজী বৰফলা আৰু সৰুফলা সেইখিনি লিখিবৰ কাৰণে চেষ্টা কৰিছে। বিদ্যালয়খনে সৰুকৈ এটি পুথিভঁৰাল বনাবৰ কাৰণে যোজা চলাইছে। আৰু এই পুথিভঁৰালটো এতিয়ালৈকে হৈ উঠা নাই, সেই পুথিভঁৰালটো মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এইটো হৈছে পুথিভঁৰাল।
এতিয়ালৈকে সম্পূৰ্ণকৈ সাজু হৈ উঠা নাই এওঁলোকে প্ৰস্তুতি চলাই আছে ইয়াত এই ৰুমটোত তেওঁলোকে আনুষ্ঠানিকভাৱে এই পুথিভঁৰালটো বনাব সৰু কিন্তু এই সৰু হ'লেও প্ৰাথমিক বিদ্যালয়ৰ কাৰণে যথেষ্ট হ'ব ইয়াত তেওঁলোকে পুথিভঁৰালটো বনাবৰ কাৰণে চেষ্টা কৰিব গতিকে আমিও যদি আমাৰ সুবিধা থাকে বা অপ্ৰয়োজনীয় হৈ পৰি থকা যদি ক্লাছৰুম থাকে তাত আমি এনেকুৱা ধৰণে কি কৰিব পাৰিম এই ঠাই উলিয়াই আমি ইয়াত এটি ক্লাছৰুম এই পুথিভঁৰালৰ কাৰণে নিশ্চয় কৰিব পাৰিম আমাৰ বিদ্যালয়ত যিখিনি কিতাপ আছে সেই কিতাপখিনিকে যদি আমি সজাই পৰাই ল'ব পাৰোঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম এটা সৰু পুথিভঁৰাল নিশ্চয় আমি কৰিব পাৰিম ইয়াত তেওঁলোকে এতিয়ালৈকে যিখিনি কাৰ্যসূচী কৰিছে তাৰ কিছু ফলক এই ছবি ইয়াত আহি থবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এইটো তেওঁলোকৰ এই অফিচ ৰুম সচৰাচৰ আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত অফিচ ৰুম নাথাকে তথাপিও তেওঁলোকে এই ঠাই উলিয়াই লৈ এইটো তেওঁলোকে এই ঠিক কৰি ল'বৰ কাৰণে চেষ্টা কৰিছে জিলা সদৰ ঠাইবিলাক ইয়াতে ঠিক কৰিছে ইয়াতে দুখন জিলাৰ নতুনকৈ হোৱাৰ জিলা দুখনৰ নাম ইয়াতে অহা নাই ইয়াতে বিদ্যালয়ৰ কিছু তথ্য বা শিক্ষকসকলৰ তথ্য ইয়াতে তেওঁলোকে আৰি থৈ দিছে গতিকে এনেকুৱা ধৰণে তেওঁলোকে এইখিনি সজাই পৰাই ৰাখিছে এতিয়া মই আমাৰ ইয়াতে যি যিটো কাৰ্যসূচী হৈ আছে TLM ৱৰ্কশ্বপ অৰ্থাৎ আমি কেনেকুৱা ধৰণে এখন এই বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী কেনেকুৱা ধৰণে আমি TLM প্ৰস্তুত কৰিব পাৰোঁ তাৰ এখন আমি ৱৰ্কশ্বপ ইয়াতে আজি অনুষ্ঠিত কৰিছোঁ নিপুণ অসমৰ কাৰ্যসূচী হিচাপে যিহেতু আমাৰ ওদালগুৰি ব্লকটো নিপুণ ব্লক হিচাপে বাছনি কৰা হৈছে আমি সেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম পঢ়িবলে যাম শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ অসম আমি জ্ঞানেৰে গঢ়িম গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমাৰ পানী হতে দিশ তৰিব আমাৰ অসম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নিপুণ নতুন অসম পঢ়া লিখা অসম নতুন নিপুণ অসম শিক্ষিত শিশুৰ অসম ভৈৰৱকুণ্ড মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মানিক ৰাভা ছাৰৰ তত্বাৱধানত অনুষ্ঠিত এই অনুষ্ঠানটোত ওদালগুৰি জিলাৰ ইন্সপেক্টৰ অফ স্কুল জয়পাল সিং ব্ৰহ্ম ছাৰ FLN কনচালটেণ্ট ডক্টৰ সুভাষ ৰাভা ছাৰ DPUTT বনিতা দেৱী বাইদেউ লগতে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ৰমেশ ৰামচাৰী ছাৰ উপস্থিত থকাৰ লগতে ভৈৰৱকুণ্ড ক্লাষ্টাৰৰ 9খন বিদ্যালয়ৰ 20 গৰাকীতকৈ অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু লগতে বিভিন্ন ক্লাষ্টাৰৰ পৰা অহা CRC কোঅৰ্ডিনেটৰসকলেও ইয়াত অংশগ্ৰহণ কৰে লগতে ওদালগুৰি ব্লকৰ যি নিপুণ ব্লক তাৰ কাৰণে প্ৰস্তুত কৰি দিয়া যি RP গ্ৰুপৰ প্ৰায় 7-8 গৰাকীকৈ RP আজি উপস্থিত থাকে আৰু প্ৰশিক্ষণৰ সময়ত বা এই TLM ৱৰ্কশ্বপৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন ধৰণৰ TLM আজি প্ৰস্তুত কৰি উলিয়ায় আমিও এই TLMৰ ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু আমিও শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত 2টি TLM প্ৰস্তুত কৰি এই তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী ওদালগুৰি ব্লকত অনুষ্ঠিত হ'ব আৰু ওদালগুৰি ব্লকৰ যেহেতু নিপুণ ব্লক হিচাপে ইতিমধ্যে বাছনি হৈছে আৰু ওদালগুৰি ব্লকটো পৰৱৰ্তী পৰ্যায়ত আগবাঢ়ি যাব এই TLM ৱৰ্কশ্বপটি সফল কৰি তোলাৰ ক্ষেত্ৰত আগভাগ লোৱা আটাইকেইজন RP বিশেষকৈ সবিতা বাইদেউ মঞ্জিল জনদীপ পদুলাল ছাৰ RP বড়ো ছাৰ বাইদেউ লগতে এই ৰঞ্জিত ছাৰ ভৈৰৱকুণ্ড LP স্কুলৰ প্ৰধান শিক্ষক ছাৰ
সকলো শিক্ষাগুৰু লগতে সেই দিনটোত উপস্থিত থকা সকলো CRC কোঅৰ্ডিনেটৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আন মণ্ডল সমল কেন্দ্ৰবিলাকতো এনেকুৱা ধৰণৰ যাতে অনুষ্ঠান অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানবিলাকৰ দ্বাৰা যিখিনি কাৰ্য কৰা হয় যিখিনি TLM শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰে এইখিনি যাতে এই বিদ্যালয় পৰ্যায়লৈকে যায় তাৰ বাবে আমি আশা কৰিম আৰু আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি যিখিনি কথা আপোনালোকক দেখুৱালোঁ বা আমাৰ ক্লাষ্টাৰত হোৱা বা আমাৰ ডিষ্ট্ৰিক্টত হোৱা বা আমাৰ ব্লকত হোৱা যিখিনি কথা আমি আপোনালোকৰ মাজলৈকে আনিলোঁ আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ ব্লকত বা আপোনালোকৰ ক্লাষ্টাৰত এনেকুৱা ধৰণৰ কাৰ্য যদি কৰিছে বা নিশ্চয় আপোনালোকে কৰি আছে সেই কথাখিনিও আপোনালোকে তেনেকুৱা ধৰণে শ্বেয়াৰ কৰক আমি আমাৰ এই মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজলৈকে আনিবৰ কাৰণে চেষ্টা কৰিম আমি ইজনে আনজনৰ কথাবিলাক যদি শ্বেয়াৰ কৰোঁ নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আমাৰ শিক্ষা ব্যৱস্থাটো আগবাঢ়ি যাব আৰু ইজনে আনজনৰ কামবিলাক যদি আমি ভাল কামবিলাক যদি আমি আদৰি লওঁ তেতিয়াহ'লে আপোনাৰ কামখিনিয়ে আমাক প্ৰভাৱান্বিত কৰিব বা আমাৰ কামখিনিয়ে আপোনালোকক প্ৰভাৱান্বিত কৰিব ভিডিঅ'টো ইমানতে সামৰিছোঁ আমি আশা কৰিম আমাৰ এই ভিডিঅ'টো আপোনালোকে আগলৈকে ফৰৱাৰ্ড কৰক যাতে এনেকুৱা ধৰণৰ অনুপ্ৰেৰণামূলক ভিডিঅ'বিলাকে আপোনালোককো অনুপ্ৰাণিত কৰিব পাৰে শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব